ইয়াতে চোৱা এইটো অপচন ঠিক আছে E1 আৰু E2 E1 টো হলগে লোৱাৰ এনাৰ্জি ষ্টেট E1 ৰ পৰা যেতিয়া E2 যায় তেতিয়া কি হয় HV কি হয় এটা এনাৰ্জি আমি পাইছিলো অথনি আমি পাইছিলো যে এনাৰ্জি কেনেকে ডিফাইন কৰে HV ৰে ডিফাইন কৰে ওকে দেন কি হয় তাৰপিছত স্পন্টেনিয়াস E1 ৰ পৰা E2 মানে লোৱাৰ এনাৰ্জি ষ্টেটৰ পৰা হায়াৰ এনাৰ্জি ষ্টেটত গৈ পালে ঠিক আছে গৈ পোৱাৰ পিছত কি হল এতিয়া স্পন্টেনিয়াস ইমিশন হ'ব স্পন্টেনিয়াস ইমিশন কেনেকে 10 নেনো সেকেন্ডলৈকে হি হায়াৰ এনাৰ্জি ষ্টেটত থাকিলে ওকে 10 নেনো সেকেন্ডলৈকে হায়াৰ এনাৰ্জি ষ্টেটত থাকিলে মাইকটো অফ কৰাচোন কাৰোবাৰ মাইক এটা চলি আছে 10 নেনো সেকেন্ডলৈকে 10 নেনো সেকেন্ডলৈকে থাকিলে তাৰ পিছত কি হল তেতিয়া লোৱাৰ এনাৰ্জি ষ্টেটলৈ জাম্প মাৰি গুচি আহিলে কিয়নো এটা এনাৰ্জি ষ্টেটত 10 নেনো সেকেন্ডতছে বেছি সময় থাকিব নোৱাৰে হেতু এটা লাইফ টাইম তাৰপিছত যেতিয়া E1 লৈকে তলত নামি আহিলে তেতিয়া কি হল এটা ইনসিডেন্ট ফোটন ওলালে ওকে এই ইনসিডেন্ট ফোটনটোৰ এনাৰ্জি কি হয় HVA হয় ঠিক আছে দেন কি হল আকৌ এবাৰ এই ইনসিডেন্ট ফোটনটো গৈ এবাৰ এটোটো তোমালোকৰ স্পন্টেনিয়াস এমিশন কিন্তু স্টিমুলেটেড এমিশন হলে কি হ'ব স্টিমুলেশনটো অলপমান সিমিলাৰে হয় যেতিয়া হায়াৰ এনাৰ্জি পৰা লোৱাৰ এনাৰ্জি ষ্টেটলৈকে আহিলে এটা ইনসিডেন্ট ফোটন প্ৰথমতে আহিব ঠিক আছে প্ৰথমতে আহাৰ পিছত সি আকৌ কি হ'ব দুবাৰ ফোটনটো ভাগ হৈ যাব ঠিক আছে সো এবাৰ আহি আছিলে সো নেক্সট টাইম আকৌ এবাৰ ভাগ হ'ল আৰু এবাৰ ভাগ হ'ল HV এনাৰ্জি দুটা ওলালে HV এইটো ফোটনৰ কাৰণে আৰু নেক্সট ফোটনৰ কাৰণে এইটো HV ঠিক আছে E2 পৰা E1 হাই এনাৰ্জি পৰা লোৱাৰ এনাৰ্জি স্পন্টেনিয়াসত এবাৰে ফোটন ওলাই স্টিমুলেটেডত এটা ফোটনটো দুবাৰ ফোটন এটা ইনসিডেন্ট ফোটন দুবাৰ ফোটন এটা ভাঙি যায় ঠিক আছে স্টিমুলেটেডত কিন্তু স্পন্টেনিয়াসত হি এটাই ফোটন থাকে এটাই ইনসিডেন্ট ফোটন থাকে next comes your difference between incident and stimulated emission sorry spontaneous emission and stimulated emission ইয়াতে কি কৈছে এটো লিখি ল তোমালোকে spontaneous emission আৰু stimulated emission ৰ difference লিখি ল important হয় না মোক কোৱা নাই একো এতিয়ালৈকে এতিয়া সাউন্ড পাইছা হিমাংশু
হিমাংশু এতিয়া সাউন্ড আহিছে मैम মই একো কোৱা নাই ঠিক আছে তোমালোক লিখিব দি আছো এতিয়া বৰ্তমান লিখা হলে এইটো বুজাই দিম ওকে সো লিওয়ানকে লিখি থাকিবা মই বুজাই দি আছো স্পন্টেনিয়াস এমিশন স্টিমুলেটেড এমিশন তোমালোকে ডিফারেন্স অলরেডি বুজি পাইছাই ঠিক আছে তথাপিও একবাৰ কৈ দিছো কি হয় emission of photon takes place immediately during the transition of atom from higher energy to lower energy level immediately okay next কি কৈছে emission of photon takes place by inducing a photon ইয়াতে photon এটা already induce হৈ যায় মানে incident হৈ যায় having energy equal to the energy difference of the two levels অথনি যেনেকে বুজাইছো হেতুৱে same emission has a broad spectrum of many wavelengths ইয়াতে spontaneous emission ত কি হয় broad spectrum of many wavelengths use কৰা হয় কিন্তু ইয়াতে কি হয় monochromatic radiation use কৰা হয় that is single wavelength ইহঁতৰ stimulated এটাই radiation হয় monochromatic okay but spontaneous monochromatic নহয় বহুতটা wavelengths use কৰা হয় আৰু ইয়াতে কি কৈছে radiation is incoherent okay radiation to incoherent মানে কি হয় same নাথাকে different হয় they are not parallel but ইয়াতে কি কৈছে stimulated radiation is coherent means coherent মানে ইয়াতে হলগে তোমালোকৰ এটা single beam of light চলি থাকে spontaneous intensity to less হয় আৰু stimulated intensity to high হয় তাৰপিছত কি কৈছে spontaneous less directionality and more angular speed ইয়াতে directionality to less হয় আৰু angular speed to more বেছি হয় আৰু ইয়াতে directionality to high হয় আৰু angular speed to less হয় then example কি হয় spontaneous light from ordinary or sodium source light from ordinary or sodium source to spontaneous emission দিয়ে আৰু স্টিমুলেটেড কৰি দিয়ে লাইট ফ্ৰম লেজাৰ সোর্স এটো সো অর্ডিনারি সোর্স মানে কি কিতেবা তোমালোকে যে আন্ধাৰত হেইটো মাৰি দিবা যেতিয়া তোমালোকৰ ধৰা ঘৰত কাৰেন্ট নাই গনুপা বা আন্ধাৰ লাইট বিলাক অফ কৰি লৈছা টৰ্চ লাইটটো মাৰি দিবা ঠিক আছে এটা হোৱাইট জায়গাত বা আন্ধাৰ জায়গাত টৰ্চ লাইটটো মাৰি দিব টৰ্চ লাইটটো কি হয় তোমালোকৰ আন্ধাৰ একো মানে লাইট থাকিব নালাগিব তোমাৰ হাতত টৰ্চ লাইট আছে যেনিবা তুমি টৰ্চ লাইটটো মাৰি দিলে টৰ্চ লাইটটো কি ইফালে গুচি যাব ঘৰটো যিমান পাৱাৰ হয় টৰ্চ লাইটটো ঠিক আছে সো হেতু কি কোৱা হয় স্পন্টেনিয়াস এমিশন ইফালে গুচি যায় কাৰণে ইফালে গুচি যায় কাৰণে হিয়তি ইনকোহেৰেন্ট মানে এটা সিঙ্গল ডাইৰেকশনত না যায় পোহৰটো সবফালে গুচি যায় কিন্তু লেজাৰ সোর্সত কি হয় যেতিয়া তুমি আন্ধাৰত এটা লেজাৰ দেখিছা চাগে তোমাক লেজাৰ বিম লেজাৰটো মাৰি দিবা আন্ধাৰত লেজাৰটোৱে সিধাই যাব মানে কোনো ইফালকে না যায় ই সিধা ডাইৰেক্ট যাব লেজাৰ সো এটোৱে মেইন ডিফারেন্স হয় আন্ধাৰত লেজাৰ লাইট সদায় সিধা যায় আৰু লেজাৰ লাইট সিধা যায় কাৰণে হেতু স্টিমুলেটেড ইমিশন কোৱা হয় আৰু আন্ধাৰত বাল কি হেৰি কি টৰ্চ লাইট এটা মাৰি দিবা যেনি তেনিকে যাব মানে ই প্যাৰেলালি না যায় ঠিক আছে সো এটোৱে হেতৰ মেইন ডিফারেন্স বুজিছা তোমালোকে ক্লিয়ার নে নট ক্লিয়ার বুজি পাইছা मैम 5 नंबर तो এবাৰ বুজাই দিও 5 নম্বৰ ওকে সো কি কৈছে লেস ডাইরেকশনালিটি এন্ড মোর অ্যাঙ্গুলার স্পিড বুলি কৈছে স্পন্টেনিয়াস সো লেস ডাইরেকশনালিটি এটো এতিয়া অলপ আগত মই কলো যে আন্ধাৰত যেতিয়া তুমি হেৰি টর্চ লাইটটো মাৰিবা তাৰ ডাইরেকশনালিটিটো লেস থাকিব ডাইরেকশনালিটি লেস মানে সো ইফালেও যাব কোনো এটা নিৰ্দিষ্ট ডাইরেকশন নাই যে এটা ডাইরেকশনতে কি যাব কিন্তু অ্যাঙ্গুলার স্পিডটো বেছি হয় অ্যাঙ্গুলার স্পিড বেছি কেনেকে হয় সো যেতিয়া তুমি টর্চ লাইটটো মাৰি দিয়া ঠিক আছে ইয়াতে গল এফালে গল এটা ইফালে এটা গল তো এটা অ্যাঙ্গেল বনিলে ঠিক আছে ইফালে এটা গল অ্যাঙ্গেল বনিলে অ্যাঙ্গুলার স্পিড হল ইফালে গল অ্যাঙ্গেলটা বনিলে ইফালে গল অ্যাঙ্গেল বনিলে কিন্তু তুমি যেতিয়া লেজাৰত মাৰি দিয়া লেজাৰে সিধা যায় তো তাৰ ডাইরেকশনালিটি বেছি হয় এটা ডাইরেকশনতে হি গৈ আছে কিন্তু লেস অ্যাঙ্গুলার স্পিড কিবা অ্যাঙ্গেল বনিছে নেকি কিবা অ্যাঙ্গেল বনাৰ ট্রাই কৰিছে নাই নাই সো সেইকাৰণে হেতু অ্যাঙ্গুলার স্পিডটো লেস হয় কম হয় মানে ঠিক আছে বুজিলা তোমালোকে সবে বুজিছা এতিয়া यस मैम
Okay. It's the next one here, population inversion, basic process of laser. Okay. Basic process of laser to know ki hoy. ঠিক আছে, একটু সাইড আউট about. Okay. So there are atoms which have certain excited states having a lifetime of the order of millisecond. That is about 10 to the power 5 times longer than the usual lifetime of an excited state. Such states are called metastable states. মানে কি কৈছে ইহঁতৰ চোৱা, কিছুমান এটমছৰ মানে certain excited states থাকে। ধৰা যেনেকে আমি অথনি গম পাইছো যে এটা এটম হায়াৰ ষ্টেটত 10 নেনোছেকেণ্ডে থাকিব পাৰে, তাতছে বেছি থাকিব নোৱাৰে। সো সেইটো সিহঁতৰ কি হয়, লাইফ টাইম হয়। কিন্তু আৰু কিছুমান আছে যোনে নেকি 10 to the power 5 times নিজৰ যোনটো লাইফ টাইম হয়, সেইটোত থাকি 10 to the power 5 times longer থাকিব পাৰে। মানে যদি এটা এটমত 10 নেনোছেকেণ্ড থাকাৰ তাৰ সময় মানে এটা ষ্টেটত, কিন্তু কিছুমান কি আছে যে ই 10 to the power 5 times যোনটো নিজৰ সে 10 to the power 5 times বেছি টাইম কি থাকিব পাৰে, মানে সেইটো কৈ আছে। সেইবিলাক ষ্টেটছক কি কোৱা হয়, মেটাষ্টেবল ষ্টেটছ। সেইবিলাক ষ্টেটছক মেটাষ্টেবল ষ্টেটছ কোৱা হয়। ওকে, metastable states are required for stimulated emission. Metastable states ক'ত ইউজ কৰা হয়, stimulated emissions ইউজ কৰা হয়, to have enough time to be effective in producing laser light. Okay, the metastable state allows accumulation of large number of excited atoms at this stage. Okay, metastable state কি হয়, বহুত excited atoms থাকিব পাৰে বহুত সময়লৈকে। কিছুমান atoms কি হয়, নিজৰ লাইফ টাইমতছে 10 to the power 5 times বেছি সময় থাকিব পাৰে। সেই কাৰণে সেইবিলাক ষ্টেটক কি কোৱা হয়, মেটাষ্টেবল ষ্টেট। আৰু মেটাষ্টেবল ষ্টেটে কি কৰা হয়, বহুত এক্সাইটেড এটমক নিজৰ লগত ৰাখি থব পাৰে বহুত সময়লৈকে। আৰু কি কৈছে চোৱা, metastable state can be readily obtained in medium containing impurity atom. Okay, in medium containing impurity atom, কিছুমান impurity atoms হেতৰ তাত সোমাই থাকিব পাৰে। এতিয়া তলত কি দিছে চাম, let us consider a system with a metastable state having an energy E2 and another allowed energy state E1 less than E2. Suppose by some means the number of atoms in metastable state is 2, then the incident on one of the atoms. Okay. ইয়াতে কি কৈছে চা, কি আমি এটা মেটাষ্টেবল ষ্টেট এটা আমি কনচিডাৰ কৰিলো, যাৰ এনাৰ্জি কি হয়, E2 হয়। আৰু এটা আমি ললো another allowed energy state ললো, যোনটো নেকি metastable নহয়, E1 ললো। আৰু কলো যে E1 state টো লেস হয়, কাত থাকি লেস হয়, E2 টো আমাৰ কি আছিলে, মেটাষ্টেবল ষ্টেট আছিলে। ওকে, এতিয়া কি হৈছে, আমি কি পাম, suppose by some means the number of atoms in the metastable state E2 is made much larger than the E1. হয়তো কৈ আছো যে মেটাষ্টেবল ষ্টেট বহুত ডাঙৰ হয়, কাত থাকি জেনেৰেল E1 ষ্টেটত থাকি। তো ফটনৰ এনাৰ্জিটো কি হ'ব, E2 minus E1 হ'ব, is incident on one of the atoms in the metastable state. So এটা ফটন আমি কি কৰিলো, মেটাষ্টেবল ষ্টেট আহি পিনে ইনসিডেন্ট কৰিলো, কোনটো এনাৰ্জি ষ্টেট, E2 minus E1, আমি ফটনটো মেটাষ্টেবল ষ্টেটত আহি আমি ইনডিউস কৰিলো বা ইনসিডেন্ট কৰিলো, মানে আনি সোমাই দিলো। ঠিক আছে, তেতিয়া কি হয় চোৱা, দেন দিস এটম ড্ৰপস টু ষ্টেট E1। লগালগ কি হ'ব, যেতিয়া আমি এই ফটন এনাৰ্জিটো মেটাষ্টেবল ষ্টেটত আনি সোমাই দিওঁ, লগালগ এটা এটম ড্ৰপ কৰি যাব, ড্ৰপ কৰি পিনে কলে আহিব, হায়াৰ এনাৰ্জিৰ পৰা তললৈ নামি আহিব, নামি কলে আহিব, E1 ষ্টেটলৈকে আহিব। আৰু এটা ইমিটিং এ ফটন ইন দ্য সেম ফেজ। তো এটা সেম ফেজ, দ্যাট মিন্স সেম এই ফটনটোকে আকৌ কি হ'ব, হি ইমিট কৰি দিব। ধৰা মই তোমালোকক কেনেকুৱা বুজাও, এইটো আছিলে আমাৰ এক্সাইটেড ষ্টেট জনিবা, ঠিক আছে, ইয়াতে E2 আছিলে। ওকে, মেটাষ্টেবল ষ্টেট জনিবা, E2ত মানে কি হল, আমি এটা ফটন আনি সোমাই দিলো, E2 minus E1, এই ফটনটো আমি ইয়াতে সোমাই দিলো। সোমাই দিয়াৰ পিছত কি হ'ব, ই ইনসিডেন্ট হৈ যাব, ইনসিডেন্ট হৈ পিনে কি হ'ব, ই তললৈ নামি আহিব, E1 ষ্টেটলৈকে। তললৈ নামি আহিলে E1 ষ্টেট, তললৈ নামি অহাৰ পিছত এটা হি ফটন ওলাই দিব, কোনটো ফটন ওলাব, E2 minus E1, সেম ফটনটোকে হি ইনসিডেন্ট কৰি উলিয়াই দিব। ওকে, সো কি কৈছে, energy and direction as the incident photon, same phase, energy and direction of the incident photon. These two photons interact with two more atoms. These two photons interact with two more atoms in the
in the state E2 and so on. ঠিক আছে? All these photons have the same phase. So গোটেইকেইটা photons ৰে কি হ'ব? Same phase. Same phase থাকিব, same energy থাকিব. Okay. So that the amplification of light is acid. So it is important that all these photons have same phase, same energy and same direction. তেতিয়াহে কি হ'ব? আমি lighter amplification to পাম. Okay. Then কি কৈছে? So লিখিব নালাগে, পিছত তোমালোকে notes টো পাবা, তেতিয়া লিখিবা আৰু। Here the number of atoms in the metastable state with energy E2 theory হয়। theory টো তোমালোকে অলপ ব'ৰ লাগিবই। Next chapter যে পঢ়িম, chapter number মোৰ 4 আছে, ঠিক আছে? এইটো শেষ কৰিলে মই chapter number 4 পঢ়িম। chapter number 4 is full of numericals and derivation. এইটো হ'লগে current electricity। আৰু বহুতৰ favorite থাকে current electricity chapter টো, full of numericals and one kind of মোৰো favorite হয়। এইটো অলপ bore লাগিবই, খালি theory। So next কি কৈছে চোৱা, for laser action to sustain an arrangement is required which ensures population inversion between the states E1 and E2 all the time. Okay, so এনেকুৱাই ই চলি থাকিব আৰু E1 ৰ পৰা E2 যাব, আকৌ মেটাষ্টেটৰ পৰা মেটাষ্টেবল ষ্টেটছত আকৌ কি কৈছে চোৱা, the metastable state should continue to get atoms continuously removed from the lower energy state E1 to E2. This process is called optical pumping. মানে এইটো বাৰে বাৰে হৈ থাকিব, তো সেইটো কি বুলি কৈছে? optical pumping বুলিও কয়। Okay, next comes here population inversion. population inversion কি হয়? ঠিক আছে, optical pumping কি হয়? other methods of achieving population inversion. এটা কাম কৰিবা, এটা নপঢ়া আৰু একদম মানে ইমান একো বেছি এটা ইম্পৰ্টেণ্টটো নহয়, নিজে তোমালোকে পপুলেশ্যন ইনভাৰ্সন, অপটিকেল পাম্পিং, আদাৰ মেথডছ অফ পপুলেশ্যন ইনভাৰ্সনটো পঢ়ি ল'ব। মই পিছত তলৰখিনিত যাম। থিয়ৰী হয়, পঢ়িলে তোমালোকে বুজিবা। এতিয়া সব properties and applications of laser আহিলে, ঠিক আছে? লেজাৰৰ কি properties আৰু application থাকে? monochromatic, highly directional, তাৰপিছত coherent। okay, monochromatic কি হয়? স্যার, light emitted from a laser is monochromatic। যোনটো অথনি কৈছো তোমালোকক যে এটা ডাইৰেকশনতে যায়, এটা কালাৰে থাকে, that's a monochromatic, one wavelength। yeah, one wavelength মানে one color। in contrast, ordinary white light is combination of many different wavelength। কিন্তু white light যে আমি যে কৈছিলো টৰ্চ লাইটটো মাৰি দিবা, তেতিয়া ডিফাৰেন্ট ডাইৰেকশনত যাব, বা ডিফাৰেন্ট ৱেভলেংথ থাকিব, বা ডিফাৰেন্ট কালাৰ থাকিব। সেইটো কি কোৱা হয়? সেইটোক মাত্ৰ। So laser is monochromatic and white light is not monochromatic, highly directional। highly directional কি হয়? laser to highly direction, single directional হি যায়, near perfect parallel, মানে almost parallel আৰু। okay, then কি কৈছে? laser light is emitted as a relatively narrow beam in a specific direction. In other words, beam is highly collimated। okay, ordinary light such as coming from the sun, a light bulb or a candle is emitted in many directions away from the source। sunৰ পৰাও যে পোহৰটো সব ফালে যায় ন, তো হেতুকো হেকাৰণে কি কোৱা হয়? ডাইৰেকশনাল নহয় বুলি কৈছে। বাল্ব এটাৰ পৰা গোটেই ৰুমটো পোহৰ হৈ যায়, সিঙ্গল লাইনতটো গৈ নাথাকে বাল্বটো। যেতিয়া তোমালোকে ৰাতি বাল্বটো জ্বলোৱা, পোহৰটোতো গোটেই ৰুমটোত পৰে ন, এনেকুৱা নহয় যে এটা স্পেচিফিক এৰিয়াতে পৰে, সেইটোতো নহয়। সো হেকাৰণে কি কৈছে? বা কেন্ডেলো, হেকাৰণে সেইবিলাকক কি কৈছে? সিহঁতি হাইলি ডাইৰেকশনাল নহয়, অনলি লেজাৰ ইজ হাইলি ডাইৰেকশনাল। ওকে, তোমালোকে লেজাৰ কৈ আছো, ধৰিব পাৰিছে নে নাইবা লেজাৰ কেনেকুৱা হয়? 1 মিনিট ৰবাচোন, মই এটা বস্তু ট্ৰাই কৰি চাওঁ।